মৰাণহাট ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ ফুটবল একাডেমীৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে ফুটবল প্ৰশিক্ষণ। আজিৰ প্ৰশিক্ষণ শিবিৰত ক্ৰীড়া সন্থা কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ হৰেণ বৰপাত্ৰ গোহাঁই, খেলুৱৈ পবিত্ৰ চুতীয়া, মুখ্য প্ৰশিক্ষক মিণ্টু বৰগোহাঁই, প্ৰশিক্ষকদ্বয় বিষ্ণুলোচন আৰু দেৱজিৎ গগৈ, মৰাণ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন শৰ্মা, প্ৰাক্তন খেলুৱৈ নকুল চাওৰা, ৰাছাদুল হক, মৰাণহাট ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চুতীয়া সকলোকে চিনাকি কৰাই দিয়া হয়। আৰু খুমটাই, শিংৰিজান, কচুমাৰী, ডিপলিং ইত্যাদিৰ পৰা অহা খেলুৱৈয়ে 15 দিনলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে মৰাণহাট ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু মৰাণ ফুটবল একাডেমীৰ সহযোগত আমি আজিৰে পৰা অহা 21 জুলাই তাৰিখলৈকে 15 দিনীয়াকৈ আমি সম্পূৰ্ণ ফ্ৰী অফ কষ্ট বিনামূলীয়াকৈ এটি ফুটবল প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় আজি প্ৰথম দিনা আমাৰ 120গৰাকী ছাত্ৰ আৰু ছাত্ৰীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। আৰু জনাবলৈ ভাল পাইছোঁ যে ৰাজগড়ৰ পৰা আদি কৰি ৰাঙলী, কচুমাৰী, শিংৰিজান, খুমটাই, বৰপথাৰ, নলনীবাম আদি কৰি এনেকৈ কৰি আমাৰ বালিখুটিকে আদি কৰি চেপনকে আদি কৰি প্ৰায় 120জন ছাত্ৰ ছাত্ৰী আজি এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে আছে আমাৰ মিণ্টু বৰগোহাঁই ডাঙৰীয়া, আৰু লগত আমাৰ বিষ্ণুজিৎ লচন আৰু দেৱজিৎ গগৈ আছে। আৰু আমাৰ ভাল লাগিছে, প্ৰথম দিনটোতে যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ যি উদ্দেশ্য আগত ৰাখি আমি এই প্ৰশিক্ষণ আয়োজন কৰিছিলোঁ, উঠি অহা নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰা আৰু তেওঁলোকৰ যিটো ফুটবলৰ যিটো কৌশল, সেই কৌশল শিকোৱাৰ বাবে আমি যি প্ৰচেষ্টা হাতত লৈছিলোঁ, প্ৰথম দিনাই আমি যথেষ্ট সৌভাগ্যৱান হৈছোঁ। আৰু যথেষ্ট অতিথি আহি আমাক সহযোগিতা কৰিছে, প্ৰাক্তন খেলুৱৈ আহি আমাক সহযোগিতা কৰিছে। গতিকে 15 দিনীয়া বিহু কৰ্মশালাখনি আমি ফুটবল প্ৰশিক্ষণ যিটো কৰ্মশালা আয়োজন কৰিছোঁ, এই কৰ্মশালাখনি সফলভাৱে আমি সমাপন কৰিব পাৰিম বুলি আশা কৰিছোঁ। ইয়াৰ পৰা প্ৰশিক্ষণ লৈ যোৱা খেলুৱৈসকলক প্ৰথম কথা হ'ল যে আমাৰ ইতিমধ্যে মৰাণ ফুটবল একাডেমী আছেই, আৰু আমাৰ যিবিলাক ক্লাবৰ খেলুৱৈ আজি ইয়াত অংশগ্ৰহণ কৰিছে প্ৰায় দেখিছোঁ খুমটাই চাহ বাগিচা আছে, শিঙিজান চাহ বাগিচা আছে, নলনীমাম অম্লানজ্যোতি সংঘৰ আছে, বালিকটি গুমুঠাৰ যুৱ সংঘৰ আছে, আমাৰ ইফালে কুকামৰা আছে, বিপ্তাঘাট আছে, বামলাইন আছে, এনেধৰণে মৰাণ নগৰৰ আছে। এনেকৈ প্ৰত্যেকেই নিজৰ নিজৰ ক্লাবৰ খেলুৱৈ হয় প্ৰত্যেকে, কিন্তু এই খেলুৱৈসকলে এনেধৰণৰ প্ৰশিক্ষণৰ সুবিধা সকলো ঠাইতে সমানভাৱে পোৱা নাই। গতিকে সকলো খেলুৱৈকে আনি একেখন মঞ্চত থিয় কৰে, একেখন খেলপথাৰত থিয় কৰে আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াটোৱে আমাৰ মূল লক্ষ্য। তাৰপিছত তেওঁলোকে কৌশলপূৰ্ণ হৈ উঠাৰ পিছত তেওঁলোকে ক'ত কেনেকৈ খেলিব তাৰ প্ৰতি আমাৰ লগত যোগাযোগ কৰিলে নিঃসন্দেহে আমি তেওঁলোকক সেই ব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা কৰিম। নিঃসন্দেহে আজি আমাৰ বিশিষ্ট অতিথি হিচাপে আজি উদ্বোধক হিচাপে আছে আজি মৰাণহাট ক্ৰীড়া সন্থাৰ একালৰ সাধাৰণ সম্পাদক মনোৰঞ্জন শৰ্মা ডাঙৰীয়া উদ্বোধন কৰিছে। আমাৰ মৰাণহাট ক্ৰীড়া সন্থাৰ বিষয়ববীয়া হৰেণ বৰপাত্ৰ গোহাঁই, প্ৰাক্তন খেলুৱৈ নকুল চাওৰা, কুশল দত্ত, আমাৰ কাৰ্যকৰী সভাপতি ৰাছাদুল হক আদি কৰি যথেষ্টসকল গণ্যমান্য ব্যক্তি আজি আমাৰ মাজত আছে। মৰাণ নগৰপালিকাৰ উপ পৰৱৰ্তী উদয়শংখ গগৈ, আমাৰ ফুটবল সম্পাদক আদি কৰি যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে, পবিত্ৰ চুতীয়াকে আদি কৰি। গতিকে ভাল লাগিছে। আমি ভাবিছোঁ যে এই অনুষ্ঠানটোৰ জৰিয়তে আমি খেলুৱৈসকলক কিছু পৰিমাণে হ'লেও শিক্ষা প্ৰদান কৰিব পাৰিম। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।